ফাইনেলি ছমাহৰ মূৰত তো ফিল্ডত আহিলোঁ। নমস্কাৰ, গুড মৰ্ণিং। বহুত দিন যিহেতু ডিফেন্সৰ আপডেট দিয়া নাই। ডিফেন্স মানে কি, মই যিবিলাক অসম আৰক্ষীৰ লগত বা ফৰেষ্টৰ কনষ্টেবল বা যিবিলাক ফিজিকেল আৰু লগতে এক্সাম কেনেকুৱা কি প্ৰচেছ, সেইবিলাক মই থুলমূলকৈ মই যিমানখিনি জানো সেইখিনি আপডেট দিওঁ। আৰু এতিয়া যিহেতু অসম আৰক্ষীত ট্ৰেইনিং কৰি আছোঁ, তাত সময় নাপাওঁ, তো সেনেকৈ আপডেট দিব পৰা নাই। লগতে বহুতে কমেণ্ট মেছেজ কৰি থাকে যে দাদা নতুন ভেকেঞ্চি কেতিয়া, ফিজিকেল কেতিয়া এপ্লাই, এইবিলাক আপডেট লাগে। তো সেনেকৈ আৰু এতিয়া আহিলোঁ ফিল্ডত। তো ইয়াতে অকণমান প্ৰেক্টিছ কৰিলোঁ। তো এতিয়া মই ক'বলৈ গৈ আছোঁ অসম চৰকাৰৰ 2 লাখ চাকৰিৰ বিষয়ে। CM ছাৰে নিজৰ ফেচবুক পেজত আপডেট দিছে। যোৱাকালিও এটা আপডেট পৰিছে আৰু সকলোৱে গম পায়। আৰু লগতে এটা বহুত বেছি কমেণ্ট কৰি আছিলে যে এতিয়া যে বৰ্তমান অসম আৰক্ষী এপ্লাই হৈ গ'ল বা ফৰেষ্টৰ এপ্লাই হৈ গ'ল, তেওঁলোকৰ ফিজিকেল টেষ্ট কেতিয়া হ'বগৈ। তো বহুতে ৰানিং কৰি আছে, তো ফিজিকেল ভাল কৰিবৰ কাৰণে বহুতে বহুত কষ্ট কৰি আছে। তো এতিয়া মোৰ যিমানখিনি মানে গম পাইছোঁ, তো যিহেতু চাওক অসম মানে এতিয়া যোনসকলে অসম আৰক্ষী পাইছে তেওঁলোকে বৰ্তমান ট্ৰেইনিং কৰি আছে। আৰু সেই ট্ৰেইনিং শেষ হ'লে POP হ'ব, POP পাছতে তেওঁলোকৰ ইণ্টাৰভিউ হ'বগৈ। আৰু যিহেতু ময়ো ট্ৰেইনিং কৰি আছোঁ, আমাৰো POP হ'বগৈ। তো POP হোৱালৈ হয়তো অক্টোবৰ নৱেম্বৰ মাহ পাবগৈ। যিহেতু ট্ৰেইনিং আমাৰ 1 বছৰ ট্ৰেইনিং হৈ যাব। তো চাওঁতে 1 বছৰ ট্ৰেইনিং শেষ হ'ব। লগতে অক্টোবৰ শেষৰ ফাললৈ আপোনালোকৰ যোনসকলে এইবাৰ অসম আৰক্ষীত এপ্লাই কৰি থৈছে বা ফৰেষ্টৰ বিভাগত এপ্লাই কৰি থৈছে, তেওঁলোকৰ PSD মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট সেইটো হ'বগৈ অক্টোবৰ বা নৱেম্বৰ। নহ'লেও যদি লেট হয় 2027 সেই জানুৱাৰী ফেব্ৰুৱাৰী মাজভাগতে এনেকৈ কিবা এটা হ'বগৈ। সেইটো কথা পাতিলোঁ এতিয়া। লগতে নতুনকৈ আৰু এপ্লাই কৰিব লাগে যে নিউ ভেকেঞ্চি লাগে। তো চৰকাৰে কৈছে বৰ্তমান 2 লাখ। আৰু এতিয়া আমাৰ এই 2 লাখ নিবনুৱাৰ যিটো আমাৰ প্ৰচেছ অসম চৰকাৰে লৈছে, তো সেইটো আপডেট দিছোঁ এটা ব্লগ ভিডিঅ'ৰ যোগেদি। এতিয়া বৰ্তমান আছাম কামাণ্ডো যোনসকলে ভাল পায় তেওঁলোকে গমেই পাইছে, 2টাকৈ কামাণ্ডো বেটেলিয়ন গঠন কৰিব গৈ আছে অসম চৰকাৰে 2027 বৰ্ষত। এটা হ'ল শদিয়াত আৰু এটা বনাই আছে, সেইটো আপডেট পালে আমি আপডেট দিম। লগতে ADRE যোনসকলে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE, য'ত তৃতীয় চতুৰ্থ বৰ্গৰ 8 পাছ 10 পাছ তেওঁলোকে বা গ্ৰেজুৱেট তেওঁলোকে এপ্লাই কৰিব পাৰিব। লগতে ADRE 3rd গ্ৰেড 4th গ্ৰেড চাকৰি তেওঁলোকেও সেই পষ্টটো পাবগৈ। বহুতখিনি ভেকেঞ্চি আহি যাব। লগতে আমাৰ নতুনকৈ ABUB কনষ্টেবল আকৌ যিহেতু 25,000 দিম বুলি কৈছে। বৰ্তমান 25,000 চাকৰি অসম আৰক্ষী ABUB কনষ্টেবল ধৰি SI ধৰি APR বা গাৰ্ডমেন, তো সেইবিলাক বহুতখিনি পদ মুকলি হ'বলৈ গৈ আছে। মানে এতিয়া তোমালোকে মেট্ৰিক পাছ কৰিছা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা, কোনোবাই গ্ৰেজুৱেট হৈছে, তো তেওঁলোকৰ কাৰণে আগন্তুক বহুত এটা ভাল দিন আহি আছে। 2026 শেষৰ ফালে প্ৰায় 25,000 ভেকেঞ্চি চৰকাৰে অসম আৰক্ষীত, অসম গৃহ বিভাগত মুকলি কৰি দিব। বা তেওঁলোকে সেই এপ্লাই কৰি যিবিলাক প্ৰচেছ থাকে, ফিজিকেল এক্সাম হওক বা ভাইভা টেষ্ট হওক, স্কিল টেষ্ট হওক, তো যোনটো পদত যিবিলাক ষ্টেপ থাকে চিলেকশ্যন প্ৰচেছটো, সেইটো কাৰণে এতিয়াৰ পৰা সাজু হৈ থকা। মই বেছি নকৈ, মানে এইখিনিয়ে ক'লোঁ যিখিনি জানিছোঁ শুনিছোঁ। আৰু যিহেতু সময়ো নাই তেনেকৈ, মোৰো ট্ৰেইনিঙৰ লগতে জড়িত বহুতখিনি, তো সেনেকৈ সময় দিব পৰা নাই। এতিয়া ঘৰলৈ আহিছোঁ, তো ফিল্ডতে আছোঁ। তো সেইটো কাৰণে ক'লোঁ, যিহেতু বহুতে কমেণ্ট কৰি থাকে। লগতে ADRE ভালকৈ পঢ়া, যিহেতু এতিয়া সকলোৱে ADRE চাকৰিটো বহুতে ভালকৈ এক্সাম দিয়ে, এটা ভাল মাৰ্ক পায়। যিহেতু তাত ফিজিকেল নাই, তো ভাইভা টেষ্ট আছে, স্কিল টেষ্ট আছে সেনেকৈ। আৰু লগতে আমাৰ আছাম কামাণ্ডো বেটেলিয়নত কিমান ভেকেঞ্চি আহে সেইটো বহুতে কমেণ্ট কৰি আছিলে। কিমানটা ভেকেঞ্চি আহিব সেইটো ময়ো গম পোৱা নাই, কিমানটা ভেকেঞ্চি আহিব। কিন্তু ভেকেঞ্চি আহিব, ভালকৈ আহিব। কাৰণ 2টা কামাণ্ডো বেটেলিয়ন গঠন কৰিব যিহেতু আছাম কামাণ্ডো নতুনকৈ, সেই 2টা বেটেলিয়ন গঠন কৰিব মানে কিমানজন মানে কনষ্টেবল ধৰি SI ধৰি, তো মানে আছাম কামাণ্ডো কনষ্টেবল বা আছাম কামাণ্ডো SI, তো যিখিনি লাগে সেইখিনি গোটেইখিনি ফিল আপ কৰিব লাগিব। যিহেতু এটা কামাণ্ডো বেটেলিয়ন গঠন কৰিলে যিখিনি মানে সদস্যৰ প্ৰয়োজন সেইখিনি চৰকাৰে ল'বই। লগতে ফৰেষ্টৰ এইবাৰ ভেকেঞ্চিটো গম পাইছা। লগতে ABUB যিটো এপ্লাই হৈ গ'ল ৰিচেণ্ট, তো তেওঁলোকৰ সেই ভেকেঞ্চিটো কম বুলি কৈ আছে। তো হয়তো পিছলৈ প্লাছ কৰি কেনে ভেকেঞ্চি বঢ়াই দিব পাৰে। তো সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে, ধুনীয়াকৈ প্ৰেক্টিছ চলাই থাকা।
আৰু যিখিনি এক্সামৰ কাৰণে কুৱেশ্যন পেপাৰ মই সেইখিনি আছে মোৰ তাত। মই এটা টাইম পালে ধুনীয়াকৈ PDF কৰি মই শ্বেয়াৰ কৰিম, মানে মোৰ এই ইনষ্টাতে হওক বা নহ'লে মোৰ ইউটিউব চেনেলৰ যোগেদি মই এটা ভিডিঅ' বনাই দিম। আগৰ যিখন কুৱেশ্যন পেপাৰ, মানে মই যিটো এক্সাম দিছিলোঁ সেই এক্সামৰ কুৱেশ্যন পেপাৰ কেনেকুৱা মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ABUB কনষ্টেবলৰ এক্সাম পেপাৰটো, তো সেইটো জানিবা শুনিবা। তেতিয়া পঢ়িলে মানে তেতিয়া বস্তুটো মানে এই পেপাৰ কুৱেশ্যনবোৰ দেখিলে তেতিয়া গম পাবা যে এনেকুৱা টাইপৰ কুৱেশ্যন আহিব, তো এনেকৈ পঢ়িব লাগিব। তো সেইধৰণে কৈছোঁ, এক্সামৰ ক্ষেত্ৰত ইমান টেনশ্যন কৰিব নালাগে। ধুনীয়াকৈ ৰিজনিং, মেথছ, গ্ৰামাৰ, জেনেৰেল মানে যিটো আমাৰ GK কুৱেশ্যন সেইখিনি চালেই হ'ল, ইমান বেছি টান নাহে। লগতে কাৰেণ্ট এফেয়াৰ 2-3টা চাব লাগে, খেলৰ হওক বা যিটো আমাৰ কাৰেণ্ট এফেয়াৰ চলি থাকে সেইখিনি চালেই হ'ল। মই ক'লোৱে ৰিজনিং, মেথছ, GK, গ্ৰামাৰ আৰু লগতে কাৰেণ্ট এফেয়াৰ এইবিলাক চাই থাকিলেই হ'ল। ABUB কুৱেশ্যন ইমান টান নাহে। বাকী SI অলপমান টান আহে, SIত বেছি অংক আৰু মানে মেথছত বেছি কাটে, তো সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে। এতিয়া লগতে আছাম কামাণ্ডো 2টা বেটেলিয়ন গঠন কৰিব গৈ আছে। 2টা বেটেলিয়নত ভালকৈ সদস্য হ'ব, মানে বহুতখিনি পদ আহিব যিহেতু নতুনকৈ গঠন কৰিব। আছাম কামাণ্ডো কনষ্টেবল, আছাম কামাণ্ডো SI, লগতে ফৰেষ্টৰ, লগতে ABUB কনষ্টেবল, APR, SI, ABSI, UBSI 25,000 চাকৰি, মানে 2 লাখ যিহেতু চৰকাৰে দিম বুলি কৈছে এই বছৰতে। তো সেইটো কাৰণে ভালকৈ তোমালোকে সাজু হৈ থাকা। আৰু লগতে বহুদিন ভিডিঅ' বনা নাই, আজি প্ৰায় 6 মাহৰ মূৰত এনেকৈ এটা ভিডিঅ' বনাই দিছোঁ। তো ফিল্ডত আহিলোঁ, গৰম বহুত, যোনে যেনেকৈ পাৰা ফিজিকেল এক্সামৰ কাৰণে সাজু হোৱা।